সাংবাদিক বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সন্মুখত ভোগালী বিহু, এই ভোগালী বিহুৰ প্ৰাকক্ষণত আপোনালোকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। অসম গণ পৰিষদৰ ভাতৃ সংগঠন হিচাপে অসম কৃষক পৰিষদে আপোনালোকৰ লগত আমি একেলগে একাপ চাহ খোৱাৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ আৰু সেই মৰ্মে আপোনালোকক আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে নিজৰ জীৱনক তুচ্ছ কৰি বাতৰি সংগ্ৰহ কৰি এখন নিকা সমাজ আৰু এখন দৃঢ় সমাজ গঢ় দিয়াৰ কাৰণে আন্তৰিকতাৰে কাম কৰে। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ মৰমতে আমাৰ প্ৰগতিশীল আত্মসহায়ক গোট মহিলাসকলে আজি ৰাতিপুৱা নিজ হাতেৰে লাৰু পিঠা বনাই আনিছে। আপোনালোকৰ লগত মিলি আমি একাপ চাহ খোৱাৰ ব্যৱস্থা কৰিম। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ মূল উদ্দেশ্য হৈছে কৃষকৰ পদূলিলৈ গৈ কৃষকৰ সৈতে মত বিনিময় কৰি তেখেতসকলৰ সমস্যাৰ বুজ লোৱা আৰু সমাধানৰ প্ৰয়াস কৰা। ঘৰুৱা উৎপাদনৰ বৃদ্ধি কৰি অসমক যাতে এখন অৰ্থনৈতিক স্বাৱলম্বী ৰাজ্য হিচাপে গঢ় দিব পাৰোঁ, তাৰ কাৰণে আন্তৰিক প্ৰচেষ্টা আমি ভাতৃ সংগঠনবিলাকে ল'ব লাগিব। অসম কৃষক পৰিষদে শেহতীয়াভাৱে এটা কাৰ্যসূচী হাতত লৈছিলোঁ, কৃষকৰ পদূলিত কৃষক পৰিষদ। কৃষকৰ পদূলিত কৃষক পৰিষদ কাৰ্যসূচীৰ যোগেদি আমি প্ৰায় 50,000 অসমৰ প্ৰগতিশীল আৰু কৃষক তেখেতসকলৰ ওচৰলৈ গৈছিলোঁ আৰু তেখেতসকলৰ লগত আমি মত বিনিময় কৰিছিলোঁ। অসম চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনি কিদৰে আবেদনৰ প্ৰক্ৰিয়াৰ যোগেদি লাভ কৰিব পাৰি আৰু এই আঁচনিৰ সুফল, এই আঁচনিৰ পৰা লাভালাভ, এই সকলোবিলাক বিৱৰণ আমি কৃষকক দিছিলোঁ। আমি আজিৰ তাৰিখত দায়বদ্ধ কৃষক সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত আমি 5,000তকৈ অধিক কৃষকক বিনামূলীয়াকৈ 5 লাখ টকাৰ বীমাকৰণ কৰি দিয়াৰ সক্ষম হৈছিলোঁ। আমি বিচাৰিছিলোঁ যিসকল কৃষক অন্নদাতা অশেষ পৰিশ্ৰমৰ বিনিময়ত আজি তেখেতসকলৰ ফচল উৎপাদন হয়, সেইসকলৰ কৃষকৰ পৰিয়াল যাতে নিৰাপত্তা সুনিশ্চিত হয়, সেইটো আমি লক্ষ্য বান্ধি কৃষকৰ মাজলৈ গৈছিলোঁ। আমি 2024 চনত কৃষক শ্বহীদ দিৱসত আমি সংকল্প গ্ৰহণ কৰিছিলোঁ যে অসমৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি ভেটি যাতে আমি সুদৃঢ় কৰিব পাৰোঁ আৰু তাৰ কাৰণে আমি আন্তৰিক প্ৰচেষ্টা হাতত ল'ব লাগিব। অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৃঢ় পদক্ষেপত অসমৰ কৃষিমন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত আজি কৃষকৰ সাৰ্বঙ্গীন উন্নয়নত লাভ কৰিবলৈ, কৃষকে সাৰ্বঙ্গীন উন্নয়ন লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে স্বাধীনতাৰ আজি কেইবা শতিকাৰ পিছতো কোনো এখন চৰকাৰে কৃষকৰ উৎপাদিত ফচল, যিটো কৃষকৰ মুখ্য আৰু প্ৰধান সমস্যা, এখন উৎকৃষ্ট বজাৰ, আজিৰ চৰকাৰে কৃষকৰ উৎপাদিত ফচল বিশেষভাৱে ধান আৰু সৰিয়হ চৰকাৰীভাৱে চৰকাৰী মূল্যত চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে ক্ৰয় কৰিবলৈ সক্ষম হৈছে। আৰু কৃষকক উৎসাহিত কৰিবলৈ, কৃষকৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে ৰাজসাহাৰ্য প্ৰদান কৰিবলৈ এইখন চৰকাৰে সক্ষম হৈছে। এইখন চৰকাৰে বানপানীৰ সময়ত
যিবিলাক কৃষক বা আমাৰ সাধাৰণ ৰাইজ বানপীড়িত অৰ্থাৎ ক্ষতিগ্ৰস্ত হৈছিল তেখেতসকলক বান সাহাৰ্য আৰু ক্ষতিপূৰণ তৎকালীনভাৱে দিবলৈ এই চৰকাৰে সক্ষম হৈছে। আমাৰ কৃষকসকলৰ উন্নতমানৰ যি সঁজুলিৰ প্ৰয়োজন কৃষি সঁজুলি, সেই কৃষি সঁজুলিও আজিৰ চৰকাৰে দিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মুখ্য সমস্যা যি আছিল যে মাটিৰ পট্টা, সেই মাটিৰ পট্টা প্ৰদান কৰিবলৈ আজিৰ চৰকাৰে এটা পদক্ষেপ হাতত লৈছে। আমি অসম গণ পৰিষদেও শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মংগলৰ কাৰণে কেইবাটাও আমি ব্যৱস্থা আমাৰ শাসনকালত আমি গ্ৰহণ কৰিছিলোঁ। ভূমি আইন সংশোধন কৰি হ'লেও কৃষকক 30 বিঘাকৈ মাটিৰ আবণ্টন দিয়াৰ সেই সময়ত ব্যৱস্থা কৰিছিলোঁ। বাগানসমূহত কল্যাণ বিষয়া নিযুক্তি দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিছিলোঁ। লাইনসমূহত আমি কাৰেণ্ট দিয়াৰ ব্যৱস্থা কৰিছিলোঁ আৰু সেই সময়ত কেঁচামতৰ মূল্য যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰিব পাৰে তাৰ ব্যৱস্থাও কৰিছিলোঁ। একেদৰে অসমৰ কৃষকসকলক তেখেতসকলৰ যাতে উৎপাদন, ধানৰ উৎপাদন বিশেষভাৱে বৃদ্ধি কৰিব পাৰে, তেওঁলোকৰ কুশস্য যাতে খৰিফ শস্য যাতে উৎপাদন বৃদ্ধি কৰিব পাৰে, 1,50,000 কৃষকক অগভীৰ নলীনাদ প্ৰদান আমি অসম গণ পৰিষদে কৰিছিলোঁ। আৰু সেই সময়ত ভূমি আইন সংশোধনৰ যোগেদি ক্ষুদ্ৰ খেতিয়কসকলক লাভান্বিত কৰাৰ স্বাৰ্থত আৰু উঠি অহা যুৱ প্ৰজন্ম তথা শিক্ষিত যুৱক যুৱতীক কৃষিত আমন্ত্ৰণ কৰাৰ স্বাৰ্থত বা আত্মনিয়োগ কৰাৰ স্বাৰ্থত আমি মাটি আবণ্টন দিয়াৰ সেই সময়ত ব্যৱস্থা কৰিছিলোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে সামগ্ৰিক সময়ত কৃষকৰ আৰু কিছু ফচল আছে। বিশেষভাৱে আলু কৃষকে অত্যন্ত কষ্ট কৰি প্ৰডাকশ্যন কৰে, উৎপাদন কৰে। একেদৰে মাকৈ উৎপাদন কৰে বা অন্যান্য সামগ্ৰীও উৎপাদন কৰে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপত আলু আৰু মাকৈৰ ক্ষেত্ৰত যাতে নিম্নতম সহায়ক মূল্য নিৰ্ধাৰণ কৰে তাৰ কাৰণে দৃষ্টি আকৰ্ষণ কৰিলোঁ। আৰু শেহতীয়াভাৱে গাহৰি পালকসকলৰ যথেষ্ট পৰিমাণে ক্ষতি হৈছিলে, সেই ক্ষতিপূৰণ যাতে তৎকালে দিয়াৰ ব্যৱস্থা কৰি গাহৰি পালকসকলক যাতে উৎসাহিত কৰে তাৰ আহ্বানো জনালোঁ। কৃষকৰ উৎপাদিত ফচল নষ্ট হয়, হাতীৰ আক্ৰমণ, গতিকে হাতী মানুহৰ যিটো সংঘাত, সেই সংঘাত দূৰ কৰাৰ কাৰণেও যাতে মাননীয় মুখ্যমন্ত্ৰী ব্যৱস্থা গ্ৰহণ কৰে। আৰু একেদৰে কেইখনমান বিশেষ জিলাত যিটো বান্দৰৰ উপদ্ৰৱ, সেই উপদ্ৰৱ ৰোধ কৰাৰ কাৰণে যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা কৰে তাৰ কাৰণে আপোনালোকৰ যোগেদি আমি আহ্বান জনালোঁ। মাননীয় কৃষিমন্ত্ৰী মহোদয়, আমাৰ সভাপতি মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই আন্তৰিকতাৰে কাম কৰি আছে। আজি কৃষিখণ্ডক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে তেখেতে আগভাগ লৈছে আৰু আমি আপোনালোকৰ জৰিয়তে স্বীকাৰ কৰিব লাগিব, ক'বই লাগিব, ধন্যবাদ দিব লাগিব। মাননীয় কেশৱ মহন্ত ডাঙৰীয়া আজিৰ ৰাজহ মন্ত্ৰী, যেতিয়া তেওঁ মীন মন্ত্ৰী আছিলে সেই সময়ত এটা ভাল কাম তেখেতে কৰিছিলে, আমি সেইটো তেখেতৰ মান ল'ব লাগিব যে 1,92,450 জন মীন পালকক বিনামূলীয়াকৈ 5 লাখ টকাৰ বীমাকৰণ তেখেতে কৰিছিল। এইটো হ'ল অসমত প্ৰথম। সাংবাদিক বন্ধুসকল, আমাৰ ফালৰ পৰা আপোনালোকক এই কথাখিনি জনালোঁ। পুনৰবাৰ অসমৰ ৰাইজলৈ আপোনালোকৰ যোগেদি ভোগালী বিহুৰ ওলগ জনালোঁ। ভোগালী বিহু আমাৰ কৃষকৰ প্ৰাণ, জাতিৰ প্ৰাণ। ভোগালীৰ ভোগ সকলোৱে আনন্দ মনে উপভোগ কৰক। অসমলৈ শান্তি ঘূৰি আহক। আমাৰ যিটো শান্তিৰ পৰিৱেশ, ঘূৰি অহা শান্তি, তাৰ পৰিৱেশ অব্যাহত থাকক। সকলো কৃষকৰ, সকলো ৰাইজে মেজিৰ জুইকুৰাই যাতে আমাৰ মনত থকা বিভেদ যদি আছে পৰিহাৰ কৰি আমি যাতে এখন শক্তিশালী বৰ অসম গঢ়িব পাৰোঁ তাৰ সংকল্প আমি গ্ৰহণ কৰোঁ আহক। পুনৰবাৰ আপোনালোকলৈ শুভেচ্ছা জনাই মই এইখিনিতে আপোনালোকক মোৰ বক্তব্য শেষ কৰিলোঁ। অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে আজি দিছপুৰ প্ৰেছ ক্লাবত আমি সংবাদমেলৰ আয়োজন কৰিছিলোঁ। আপোনালোকে জানে যিহেতু আমি কিছুমান চৰকাৰে বৰ্তমান সময়ত কৃষকসকলৰ মংগলৰ কাৰণে যথেষ্ট ব্যৱস্থা হাতত লৈছে, যিবিলাকৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি চৰকাৰৰ লগত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি আছোঁ
যিহেতু চৰকাৰে কৃষকসকলৰ কল্যাণৰ কাৰণে যোৱা 5 বছৰত যথেষ্টখিনি আগবাঢ়ি গৈছে আমাৰ অসম। তাৰোপৰি বিশেষকৈ আমি এটা উল্লেখনীয় কৰিছোঁ যে আমাৰ যুৱচামটো ক'ভিডৰ পাছৰ সময়ছোৱাত আমাৰ কৃষক বন্ধুসকল যথেষ্ট ইয়াৰ প্ৰতি আগ্ৰহী হৈছে। সেইটো বিষয়ৰ ওপৰত আমি এটা আলোচনা চৰকাৰক ধন্যবাদ জনাইছোঁ। তাৰোপৰি আপোনালোকে জানে যে আমি বিশেষকৈ বৰ্তমান সময়ত সৰিয়হ আৰু ধানতহে MSP নিৰ্ধাৰণ কৰিছে আৰু চৰকাৰে এইটো লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ লগতে আমি এতিয়া বৰ্তমান আমি এইটো পক্ষত আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ আলু আৰু আপোনাৰ মাকৈ ক্ষেত্ৰতো চৰকাৰে ইয়াত গুৰুত্ব দিব লাগে। যিহেতু আপোনালোকে জানে অসম চৰকাৰে এইটো ক্ষেত্ৰত বিশেষ একো ভূমিকা ল'ব নোৱাৰে। এইটো কেন্দ্ৰীয় চৰকাৰে আমাৰ যিটো প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যনৰ এটা ছাৰ্ভে ওপৰতহে MSP নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰে। আগতে অকল ধানৰ ক্ষেত্ৰতে কৰিছিলে, যোৱা বছৰৰ পৰা সৰিয়হৰ ক্ষেত্ৰত কৰিছে, এই বছৰ মাকৈ ক্ষেত্ৰত কৰাৰ ব্যৱস্থা কৰি আছে, কিন্তু এইটো ফাইনেলাইজ হোৱাগৈ নাই। আমি কৈছোঁ যে মাকৈ আৰু আলুৰ ক্ষেত্ৰতো কৰিব লাগে, যিহেতু আমাৰ এতিয়া প্ৰডাকশ্যন বৰ্তমান বাঢ়িছে। আগতে আলু এনেকৈ খেতি কৰা নাছিলে, এতিয়া আপোনালোকে দেখিছে শদিয়াত যি ব্যৱস্থা পৰিস্থিতি সৃষ্টি হৈছে যে আলুৰ দাম 5 টকাৰ পৰা 6 টকালৈ গৈছে। আপোনালোকে এইটো জানিব বিচাৰিছে যে আমি কিমান MSP বিচাৰিছোঁ। আমাৰ কথাটো হ'ল কি 1 কেজি আলু প্ৰডাকশ্যন কৰিবৰ কাৰণে এজন কৃষকৰ 10 টকাৰ পৰা 12 টকালৈকে খৰচা হয়। ইয়াৰ ওপৰত তেওঁলোকে এটা ন্যূনতম লাভালাভ লৈ যদি 15 পৰা 20 টকাৰ ভিতৰত এটা চৰকাৰে ব্যৱস্থা ল'ব পাৰে, এইটো ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকল উপকৃত হ'ব। তাৰোপৰি কি হৈছে, আমাৰ যিটো প্ৰডাকশ্যন হৈছে, প্ৰডাকশ্যন যদি আমি শীতলীকৰণ ব্যৱস্থাৰ জৰিয়তে যদি আমি কিছুদিনৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰতিখন জিলাতে আমি এইটো চৰকাৰৰ ওচৰত আমি প্ৰতিবেদন দিছোঁ আৰু আমি এই বিষয়ত আমি আমাৰ কৃষিমন্ত্ৰী মহোদয়কো লগ ধৰিছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়কো এই বিষয়ত আমি সাক্ষাৎ কৰিম, যিহেতু আমি এইটো বিচাৰিছোঁ যে আমাৰ কৃষক বন্ধুসকলৰ সুবিধাৰ্থে প্ৰতিখন জিলাতে এটলিষ্ট শীতলীকৰণৰ ব্যৱস্থা কৰিব লাগে, যাৰ জৰিয়তে আমাৰ কৃষকৰ উৎপাদিত বস্তু যেনেকৈ হওক, এতিয়া আপোনাৰ আলুৰ হওক, আপোনাৰ মাকৈ হওক, এইবিলাক সংৰক্ষণ কৰি যিটো সময়ত কৃষকে উচিত দাম পাব, যিটো সময়ত কৃষকে এটা লাভ লৈ বিক্ৰী কৰিব পাৰিব, এনেকুৱা এটা সময়লৈ যাতে তেওঁলোকে সংৰক্ষণ কৰিব পাৰে, এইটো আমাৰ প্ৰধান উদ্দেশ্য। তাৰোপৰি আমি এটা কৰিব বিচাৰিছোঁ যে যিসকল গাহৰি পালক আপোনালোকে দেখিছে সোৱাইন ফ্লুৰ ক্ষেত্ৰত আমাৰ ক্ষুদ্ৰ কৃষকসকল আমাৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যিসকল কৃষকে মানে 2-3টা বা 10টাৰ ভিতৰত গাহৰি পালন কৰি আছিলে, তেওঁলোকৰ আপোনাৰ কি হৈছে, যথেষ্টখিনি লোকচান হৈছে। চৰকাৰে এইটো ব্যৱস্থা কৰিছে, যিবিলাক গাহৰি এই সোৱাইন ফ্লুটো ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মাৰি পেলোৱা গৈছে, সেইবিলাক কৃষককহে চৰকাৰে আপোনাৰ আৰ্থিকভাৱে সহায় কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু আমি কৰিব বিচাৰিছোঁ যে যিটো আৰ্থিকভাৱে সহায় কৰিব বিচাৰিছে সেইটো যথোপযুক্ত নহয়, এইটো অলপ বিবেচনা কৰিব লাগে। নহ'লে কি হ'ব, আমাৰ কৃষক বন্ধুসকল গাহৰি পালনৰ এই উদ্যোগটোৰ প্ৰতি, গাহৰি পালন যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ প্ৰতি এক অনীহা সৃষ্টি হ'ব। আৰু যিসকল মানুহে 2-3টা বা কম সংখ্যক গাহৰি পালন কৰি গাঁৱৰ আমাৰ প্ৰায়বিলাক, বিশেষকৈ উজনি অসম এইটো ক্ষেত্ৰত বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। আমি আশা কৰিছোঁ এই কৃষক বন্ধুসকলক যদি অকণমান সহায় আগবঢ়ায় আৰ্থিকভাৱে, তেতিয়াহ'লে তেওঁলোকে অনাগত দিনত এই উদ্যোগটো আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ যথেষ্ট লাভালাভ হ'ব। পাইছে যে বিগত সময়ছোৱাত আমি কৃষিৰ যিবিলাক আঁচনি আছিলে, এই আঁচনিসমূহ আমি এটা কাৰ্যসূচীৰ জৰিয়তে কৃষকৰ মাজলৈ লৈ গৈছিলোঁ। এই কাৰ্যসূচীটো আছিলে আমাৰ কৃষকৰ পদূলিত কৃষক পৰিয়াল। কৃষকৰ পদূলিত কৃষক পৰিয়াল এই কাৰ্যসূচীৰ যোগেদি আমি অসমৰ বিভিন্ন জিলালৈ গৈছোঁ। এই জিলাত গৈ জিলাৰ যিবিলাক কৃষক আছে, কৃষকৰ লগত মত বিনিময় কৰিছোঁ আৰু আমাৰ অসম চৰকাৰৰ যিবিলাক আঁচনি বা ভাৰত চৰকাৰে কৃষকৰ মংগলৰ কাৰণে যিবিলাক আঁচনি হাতত লৈছে, এই সকলোবিলাক আমি বিতংভাৱে বুজাই দিছিলোঁ। এতিয়া যোৱা 24 ডিচেম্বৰ 2025 তাৰিখে শিল্পগ্ৰামত আমাৰ এখন সংকল্প সভা আৰু স্বনিয়োজনৰ বাটেৰে বুলি এখন আমি সভা পাতিছিলোঁ। তাত আমি কৃষকখিনিক মাতি আনি আমাৰ যি আগন্তুক সময়ৰ পৰিকল্পনা, যেনে আমি অকল আমাৰ যিটো ভেজিটেবল গ্ৰ'ৱাৰ্ছ আছে সেইখিনিৰ লগতেই নহয়, আমি অন্যান্য গ্ৰ'ৱাৰ্ছ যেনেকৈ ধৰক আমি কণী উৎপাদনৰ ক্ষেত্ৰত আমি যথেষ্ট গুৰুত্ব দিম আগন্তুক সময়ত। মাছ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট আৰু বৃদ্ধি কৰাৰ থল আছে, তো মাছৰ ক্ষেত্ৰতো আমি উৎপাদন বৃদ্ধি কৰাম। তো আমাৰ তথ্য অনুসৰি অসমত বছৰি প্ৰায় 62 লাখ কণী উৎপাদন হয়, কিন্তু
আমাক প্ৰয়োজন আছে 560 কোটি কণীৰ বছৰি প্ৰয়োজন। ইমানখিনি থকাৰ এটা ঘাটি বা গেপ থকাৰ পিছত আমি কিদৰে তাক উৎপাদন বৃদ্ধি কৰিব পাৰিম, এই কথাটোৱে আমি লক্ষ্য কৰি মীন খণ্ডতেই হওক বা কণী উৎপাদনৰ ক্ষেত্ৰত বা মাছ মাংস উৎপাদনৰ ক্ষেত্ৰত যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ, এই সম্পৰ্কে আমি আগন্তুক সময়ত কাম কৰিম বুলি ইতিমধ্যে সংকল্প গ্ৰহণ কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে সমূহ অসমবাসীক আমি ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে জানে যে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ হিচাপে আজি আমি এটা চাহমেল আয়োজন কৰিছোঁ। লগতে আপোনালোকৰ সৈতে কিছু কথা বতৰাও আমি পাতিব বিচাৰিছোঁ। এই সময়খিনিতে আপোনালোকৰ সবিশেষ আমাৰ মাজত উপস্থিত থকা অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য মহোদয়ে আপোনালোকক কথাখিনি সম্পূৰ্ণ আগধৰিব। আমাৰ মাজত আছে বিকাশ বৰুৱা সম্পাদক অসম কৃষক পৰিষদ, গৌৰী দাস উপসভাপতি, ডিজু গগৈ আমাৰ প্ৰচাৰ আৰু তথ্যৰ সম্পাদক, আমাৰ মাজত আছে সাংগঠনিক সম্পাদক পিণ্টু দাস, প্ৰগতিশীল কৃষক আছে ধ্ৰুৱ কলিতা আৰু প্ৰগতিশীল আত্মসহায়ক গোটৰ আমাৰ মহিলাকেইজনী বাইদেউকেইজনী আছে। আৰু আমাৰ মাজত আছে জিলা সভাপতি তেখেত আমাৰ মাজত বাবুল বসুমতাৰী উপস্থিত আছে। গতিকে আপোনালোকক বাকীখিনি কথা আমাৰ সভাপতি মহোদয়ে বিতংভাৱে বুজাই দিব। নমস্কাৰ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।